আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড বাইকৰ উপস্থাপন লৈ আহিছো। আপোনালোকে আচৰিত হ'ব ইয়াৰ ষ্টক দেখি পেলাই, এই ডিলাৰৰ ষ্টক দেখি পেলাই আপোনালোকে আচৰিত হ'ব। নৱপ্ৰজন্মই বেছি ভাল পোৱা বাইক ইয়াতে আছে আৰু মই ক'ত আছো সেয়া আপোনালোকক জনাই আছো। কিন্তু তাৰ আগতে এয়া চাওক, আপোনালোকে ষ্টকৰ পৰিমাণ চাওক। নৱপ্ৰজন্মই যিবোৰ বাইক বেছি পছন্দ কৰে সেইবোৰ বাইক ইয়াতে বেছি আছে। আৰু আপোনালোকে শুনি আচৰিত হ'ব, 20,000 টকাৰ পৰা ইয়াতে আপোনালোকে বাইক পাব। মাত্ৰ 20,000 টকাৰ পৰা ভাল ভাল ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপুনি ইয়াৰ পৰা নিব পাৰিব। আৰু এইবোৰ বাইক আপোনালোকে কম কম দামত নিব পাৰিব। এইবোৰ বাইক চাওক আপোনালোকে, নতুন কিন্তু 1 লাখ নহয়, বহুত বেছি, লাখতকৈ বহুত বেছি আপোনালোকে দিব লাগে নতুন। কিন্তু ছেকেণ্ড হেণ্ডত ইমান টকা দিব নালাগে। এইবোৰ বাইক চাওক আপোনালোকে, ছেকেণ্ড হেণ্ডত আপোনালোকে একদম কম দামত পাব। আৰু দাম শুনি আপোনালোকে কেতিয়া আচৰিত নহ'ব, কাৰণ মাত্ৰ 20,000 টকাৰ পৰা ইয়াতে আপোনালোকে বাইক পাব ছেকেণ্ড হেণ্ড বাইক। তাৰোপৰি আপোনালোকে ইয়াতে ফাইনেন্সত নিব পাৰিব। তো আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ, 6 মাইল সংগঠে কলাক্ষেত্ৰ। এইটো হ'ল পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ। আৰু আমাৰ ইয়াতে ৰাস্তাৰ লগতে লাগি আছে আপোনাৰ মটো নেশ্যন। ইয়াত আপোনাৰ গাড়ী আপোনাৰ মটো নেশ্যন, এয়া হৈছে ডিলাৰৰ নাম। ইয়াতে চাওক আপোনালোকে মটো নেশ্যন, আৰু এয়া পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপ আপোনালোকে ইয়াত পাব। এইখিনি পোৱাৰ আগতে মটো নেশ্যন বুলি লিখা আছে, ইয়াতে আপোনালোকে আহিব লাগিব। যদি আপুনি ফাইনেন্সত নিব বিচাৰে পাৰিব, যদি আপুনি কেছত নিব বিচাৰে সেয়াও পাৰিব, আৰু যদি কয় নাই মই 23-24 মডেলৰ গাড়ী নিব বিচাৰোঁ সেয়াও ইয়াত পাৰিব। আমাৰ বৰ্তমান ফাইনেন্স এভেইলেবল আছে গুৱাহাটীৰ পৰা বৰপেটা, গোটেইখিনি এৰিয়া আমি কভাৰ কৰি আছো। আচ্ছা। আৰু গুৱাহাটীৰ পৰা আপোনাৰ জাগিৰোড, আচ্ছা, গোটেইখিনি এৰিয়া আমি কভাৰ কৰি আছো। আৰু ইফালে আপোনাৰ ওদালগুৰি, বাক্সা, দৰং, মঙলদৈ আৰু আপোনাৰ তামোলপুৰ আৰু বকু, বৰ্তমান এইকেইটা এৰিয়াই আপোনাৰ কভাৰ কৰি আছে। কোনোবা যদি ভিউৱাৰ আছে আপাৰ আছাম, গোৱালপাৰা আৰু আপোনাৰ ধুবুৰীৰ পৰা চাই আছে, তেওঁলোকে কেছত ল'ব লাগিব। আচ্ছা, ঠিক আছে। ইতিমধ্যে মই কৈছোঁ যে ইয়াতে আপোনালোকে একদম 20,000 টকাৰ পৰাই ছেকেণ্ড হেণ্ড বাইক নিব পাৰিব। আৰু প্ৰতিটো মডেলে আছে, নতুন নতুন মডেলৰ পৰা আৰম্ভ কৰি পেলাই মানে সকলো বয়সৰ ব্যক্তিয়ে যাতে পচন্দ কৰে তেনেকুৱা মানে বাইক ইয়াতে আছে, ৰখা আছে, যাতে কোনো ঘূৰি নাযায়। নিশ্চয় সকলোৰে কাৰণে ইয়াতে বাইক এভেইলেবল আছে। গতিকে আমি ক'ৰ পৰা আৰম্ভ কৰিম? ইয়াৰ পৰা আৰম্ভ কৰিম। ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আমি। RS 200 হয়, 2023 মডেলৰ। আচ্ছা, প্ৰাইচ? আৰু চলিছে 8,000 কিলোমিটাৰ দেই। আচ্ছা, প্ৰাইচ কিমান? 1,30,000, 1,30,000 টকা। আচ্ছা, ইয়াৰ নতুন দাম কিমান হ'ব? এখন আপোনাৰ বৰ্তমান 2,20,000 পৰে। আচ্ছা, ঠিক আছে। আপুনি খালি দাম আৰু মডেল জনালে হ'ল। এইটো 2021 হ'ল হয় আপোনাৰ RS 200 BS6, প্ৰাইচ আহিব 1,15,000 টকা। এখন আপোনাৰ RS 200 BS4 হয়, 2018 মডেলৰ। আচ্ছা, প্ৰাইচ আহিব 90,000 টকা। 90,000 টকা। আচ্ছা, এয়া RS 200 আপোনাৰ এখন BS6 হয়, 2020 গাড়ী, প্ৰাইচ আহিব 98,000। আচ্ছা, এয়া RC 125 BS6 2022 মডেল হয়, প্ৰাইচ আহি যাব এইখনৰ আপোনাৰ 1,25,000। আচ্ছা, ইয়াৰ নতুন দাম কিমান? এখন বৰ্তমান এতিয়া আপোনাৰ 2,25,000। আচ্ছা, নতুনো জনা দি আছো। হয়, এয়া 2023 হয়, RC 200 BS6, প্ৰাইচ আহিব এইখনৰ আপোনাৰ 1,40,000, 1,40,000 টকা। আচ্ছা, আচ্ছা, এয়া RC 200 BS6 2020 মডেল, প্ৰাইচ আহিব 1,20,000 টকা। RC 200 BS4 2018 মডেল, প্ৰাইচ আহি যাব মাত্ৰ 95,000। আচ্ছা, RC 200 BS6 2020 মডেল, প্ৰাইচ আহিব এইখনৰ 1,25,000। ওকে, নেক্সট RC 200 BS4 2000, এখন আপোনাৰ 19ৰ গাড়ী হয়, প্ৰাইচ আহি যাব মাত্ৰ 95,000। ওকে, এয়া 2021 হয়, ডিউক 250 BS6, প্ৰাইচ আহিব 1,65,000। আচ্ছা, ডিউক 250 BS6 250 বহুতে বিচাৰে না, বহুতে বিচাৰে। ইয়াৰ মাইলেজো বোলে ভাল আছে, পুৰা মাইলেজো ভাল হয়। 2022 হয় এখন ডিউক 250 BS6, প্ৰাইচ আহিব 1,68,000। ওকে, এখন ডিউক 200 হয়, BS6 2000 আপোনাৰ 21 গাড়ী, প্ৰাইচ আহিব 1,38,000। এখন 23 হয়, ডিউক 200 আপোনাৰ BS6, প্ৰাইচ আহিব 1,48,000। ওকে, এখন ডিউক 200 BS4, প্ৰাইচ আহিব মাত্ৰ 90,000 টকা। ওকে, ৰয়েল এনফিল্ড এখন হান্টাৰ হয়, 2023 হান্টাৰ, চলিছে মাত্ৰ 9,000 কিলোমিটাৰ, প্ৰাইচ আহিব মাত্ৰ 1,45,000। আচ্ছা, হান্টাৰ নতুন কিমান? এইখনটো আপোনাৰ 2 লাখৰ ওপৰত পৰে এতিয়া। আচ্ছা, ঠিক আছে। নেক্সট আমি সেইটো সাইডত যাওঁ। নেক্সট R15 V3 2021 ডিসেম্বৰৰ গাড়ী হয়, প্ৰাইচ আহি যাব মাত্ৰ আপোনাৰ এখনৰ 95,000। আচ্ছা, R15 ৰ নতুন দাম বৰ্তমান
নতুন মডেলৰ নতুন দাম কিমান আছে 2,08,000 টকা পৰে আচ্ছা আচ্ছা এয়া 2000 আপোনাৰ 18 হয় V3 প্ৰাইস আহিব মাত্ৰ 75,000 ওকে এয়া ডমিনাৰ 250 BS6 2021 গাড়ী প্ৰাইস আহি যাব মাত্ৰ আপোনাৰ এখনৰ 1,20,000 টকা আচ্ছা ডমিনাৰৰ হেৰি কিমান নতুন প্ৰাইস কিমান 2,18,000 আচ্ছা এয়া এখন ডমিনাৰ 250 2021 গাড়ীৰ প্ৰাইস আহিব মাত্ৰ আপোনাৰ এখনৰ 1,20,000 1,20,000 টকা আচ্ছা ইয়াৰ মাজতে আৰু এটা কথা সুধো যে কিমান মডেলৰ পৰা ফাইনান্স এভেইলেবল আছে 2018 18 মডেলৰ ওপৰত হ'ব লাগিব না আচ্ছা এয়া দেখুৱাই আছো কেতিয়া 2019 হয় ডিউক 125 BS4 প্ৰাইস আহিব মাত্ৰ 80,000 টকা 80,000 টকা এয়া ঠিক আছে নেক্সট এয়া এখন আপোনাৰ ডিউক 200 BS3 হয় প্ৰাইস আহিব মাত্ৰ 73,000 73,000 ওকে এয়া 2000 আপোনাৰ এখন 2019 হয় ডিউক 125 BS4 প্ৰাইস আহিব মাত্ৰ 80,000 টকা ডিউক লৈ যাওক এয়া পালসাৰ NS200 BS6 2021 গাড়ী প্ৰাইস আহিব মাত্ৰ 90,000 টকা 90,000 টকা এয়া 2022 হয় NS125 না আচ্ছা দুখনে হয় 2022 হয় NS125 প্ৰাইস আহি যাব মাত্ৰ 65,000 দুইখন এক লগত দেখুৱাই দিছো এয়া চাওক আপোনালোকে পালসাৰ 220 BS6 2020 গাড়ী হয় প্ৰাইস আহিব মাত্ৰ আপোনাৰ 68,000 আচ্ছা 68,000 না পালসাৰ 220 নতুন কিমান দাম নতুন আপোনাৰ এতিয়া 190 মান পৰে আচ্ছা 1,90,000 টকাৰ গাড়ী আপোনালোকে নিব পাৰি আছে মাত্ৰ 68,000 68,000 টকাত 68,000 টকাত আপোনালোকে নিব পাৰি আছে এয়া দেখুৱাই আছো F250 2022 মডেল হয় প্ৰাইস আহিব মাত্ৰ 90,000 টকা 90,000 টকা নতুন কিমান 50% ডিসকাউন্ট পাই আছে নতুন কিমান আছে 1,80,000 FZ ভাৰ্জন 3 2022 মডেল হয় 22 গাড়ী প্ৰাইস আহিব মাত্ৰ 75,000 না ঠিক আছে 2021 হয় FZ ভাৰ্জন 3 প্ৰাইস আহিব মাত্ৰ আপোনাৰ এখনৰ 68,000 আচ্ছা ঠিক আছে এয়া সব মানে ইমান ৰানিং নহয় কম কম চলা ন কম চলা গাড়ী আপোনালোকে ধুনীয়াকৈ আহি চাই ল'ব আৰু কোনো গাড়ী এনেকা নহয় যে ইঞ্জিন প্ৰব্লেম দিব নিয়াৰ পিছত আকৌ বাৰে বাৰে ইয়াত লৈ আহিব লাগিব প্ৰব্লেম দি থাকিব তেনেকাটো নহয় নহয় ইঞ্জিন ওয়াৰেন্টি পাব আপোনালোকে এক মাহৰ ভিতৰত যদি কিবা ইস্যু পায় গোটেইখিনি আপোনালোক ডিলাৰে কৰাই দিব আচ্ছা এয়া 2019 হয় Honda X-Blade প্ৰাইস আহিব মাত্ৰ 48,000 ওকে এয়া 2022 SP হয় আপোনাৰ 2022 গাড়ী প্ৰাইস আহিব মাত্ৰ 50,000 টকা ওকে এয়া Apache 164B প্ৰাইস আহিব মাত্ৰ 60,000 ওকে এয়া TVS Raider হয় 2022 ডিসেম্বৰৰ গাড়ী প্ৰাইস আহি যাব মাত্ৰ আপোনাৰ 68,000 আচ্ছা ইখন হল আপোনাৰ 2000 আপোনাৰ 22 গাড়ী পালসাৰ 125 প্ৰাইস আহিব মাত্ৰ 68,000 ত পালসাৰ 125 2022 গাড়ী 2022 গাড়ী এখন 2021 হয় পালসাৰ 125 প্ৰাইস আহিব মাত্ৰ 60,000 টকা 60,000 টকা 60,000 টকা এখন 19 হয় পালসাৰ 150 প্ৰাইস আহিব মাত্ৰ 45,000 ত পালসাৰ 150 45,000 টকাত পালসাৰ 150 লৈ যাওক আপোনালোকে এয়া চাওক আপোনালোকে 45,000 টকাত আৰু আছে পালসাৰ 22 হয় আপোনাৰ প্ৰাইস আহিব মাত্ৰ 60,000 টকা ওকে ঠিক আছে এয়া এখন 18 হয় প্ৰাইস আহিব মাত্ৰ 42,000 42,000 টকাত এয়া লৈ যাওক এয়াও আছে এই পালসাৰৰ দামো 42,000 টকা এয়া চাওক আপোনালোকে এতিয়া আমি মটৰনেশ্যনৰ যেটো শ্বৰুমৰ ভিতৰত আমি দেখুৱাই আছো এয়া ৰয়েল এনফিল্ড এয়া মিটিঅৰ হয় মিটিঅৰ 350 2023 গাড়ী চলিছে মাত্ৰ 8,000 কিলোমিটাৰ ওকে আৰু প্ৰাইসটো আহিব আপোনাৰ 1,65,000 নতুন কিমান আছে এখন আপোনাৰ 265 পৰে 1 লাখ টকা কমত পাই আছে আপোনালোকে 1 লাখ টকা কমত আছে না আচ্ছা নেক্সট এয়া দেখুৱাই আছো ডিউক 390 হয় 2021 গাড়ী প্ৰাইস আহি যাব 2,25,000 আচ্ছা আৰু এয়া 2022 ডিসেম্বৰ হয় ডিউক 390 BS6 প্ৰাইস আহিব মাত্ৰ 2,45,000 আচ্ছা এয়া দেখুৱাই আছো আকৌ মিটিঅৰ 350 2022 গাড়ী চলিছে মাত্ৰ 9,000 কিলোমিটাৰ প্ৰাইস আহিব এখনৰ আপোনাৰ 1,60,000 1,60,000 1,60,000 না আচ্ছা EHD Scrambler 2022 মডেল প্ৰাইস আহি যাব এখনৰ 1,20,000 1,20,000 AJD না 1,20,000 নতুন AJD কিমান দাম আছে 2.5 লাখ 2.5 লাখ টকা 2.5 লাখ টকা নহয় আপোনালোকে 1,20,000 টকাত আপোনালোকে নিব পাৰি আছে ঠিক আছে AJD এ দেখুৱাই আছে 2022 ৰ EHD Roadster এখনৰ প্ৰাইসটো আহিব 1,20,000 টকা 1,20,000 টকা না এয়া চাওক আপোনালোকে 1,20,000 টকাত নিব পাৰি আছে
এয়া চাওক ঠিক আছে এয়া নতুন দাম আছে 2.5 লাখ টকা পৰে 2.5 লাখ টকা পৰিব এয়া দেখুৱাই RC390 BS4 2018 গাড়ী প্ৰাইচ আহি যাব এইখনৰ 1,25,000 1,25,000 টকা না ঠিক আছে এয়া দেখুৱাইছো এখন আপোনাৰ 23 হয় V4M প্ৰাইচ আহি যাব 1,48,000 ওকে ঠিক আছে এয়া দেখুৱাইছো ৰয়েল এনফিল্ড মাত্ৰ 9 মাহ পুৰণি গাড়ী হয় স্ক্ৰিম স্ক্ৰেমলাৰ 2024 জুলাই মাহৰ গাড়ী প্ৰাইচ আহি যাব 1,75,000 হিমালয়া চাওক আপোনালোকে 9 মাহ পুৰণি 9 মাহৰ গাড়ী হয় মাত্ৰ 9 মাহৰ গাড়ী আপোনালোকে চলিছে মাত্ৰ 9,000 কিলোমিটাৰ 9 মাহৰ গাড়ী চাওক আপোনালোকে মাত্ৰ 9 মাহৰ গাড়ী নতুন ল'ব গ'লে ইয়াৰ দাম 275 পৰে 2,75,000 টকা কিন্তু 1,75,000 টকা 1,75,000ত ইয়াৰ পৰা নিব পাৰি আছে 9 মাহৰ গাড়ী 9 মাহত 1 লাখ টকা দাম কমি গ'ল বাইকৰ 9 মাহত 1 লাখ টকা দাম কমি গ'ল বাইকৰ এয়া চাওক ঠিক আছে এয়া দেখুৱাইছো সেম এখন 22 হয় স্ক্ৰেমলাৰ প্ৰাইচ আহি যাব মাত্ৰ 155 আচ্ছা এয়া চাওক আপোনালোকে ঠিক আছে এয়া দেখুৱাইছো এখন আপোনাৰ 18 ৰ লাষ্টৰ গাড়ী হয় ক্লাছিক প্ৰাইচ আহিব 90,000 টকা ক্লাছিক 350 না বুলেট চাওক আপোনালোকে 90,000 টকাত আপোনালোকে নিব পাৰি আছে নতুন কিন্তু 2,70,000 2,80,000 হয় এনেকুৱা দাম আছে মাত্ৰ 90,000 টকাত নিব পাৰিব এয়া চাওক আপোনালোকে 1,70,000 1,80,000 টকাই কমি গ'ল এয়া দেখুৱাইছো এয়া এখন 19 ৰ হয় বুলেট প্ৰাইচ আহিব 1,05,000 1,05,000 ওয়াও এটো সেম আছে এনেকাই আছিল না হয় গাড়ী হয় এয়া চাওক আপোনালোকে 500 সিসি নেকি 350 সিসি এয়া চাওক আপোনালোকে ঠিক আছে নেক্সট এয়া দেখুৱাইছো জাৱা আপোনাৰ জাৱা হয় ক্লাছিক 2021 গাড়ী প্ৰাইচ আহিব 1,15,000 নতুন কিমান জাৱা এখন 2.5 লাখ পৰে দিয়া 2.5 লাখ পৰে ঠিক আছে আৰু R15M হয় 2023 গাড়ী প্ৰাইচ আহি যাব এখনৰ আপোনাৰ 1,48,000 আচ্ছা এয়া এখনৰ প্ৰাইচ আহিব আপোনাৰ 1,35,000 2021 গাড়ী আচ্ছা সেম মডেল না এয়া হেডলাইট চাওক আপোনালোকে তেতিয়া গম পাই যাব যে কোনটো মডেল হয় এয়া চাওক আপোনালোকে আহি পেলাই ধুনীয়াকৈ চাইচিতি লওক আপোনালোকে আৰু এয়া চাওক আপোনালোকে ভিডিঅ' শেষৰ ফালে আহি আছে আৰু একদম মাইলেজ থকা গাড়ী ইয়াতে আছে বেছি মাইলেজ যদি লাগে আপোনাৰ এয়া নিব পাৰে এয়া ডিস্কভাৰ বাজাজ ডিস্কভাৰ 2018 ডিস্কভাৰ প্ৰাইচ আহিব অনলি 42,000 42,000 নেক্সট আপোনাৰ গ্ল্যামাৰ BS4 2019 গাড়ী প্ৰাইচ আহিব মাত্ৰ 45,000 টকা আচ্ছা 2022 সুপাৰ স্প্লেন্ডাৰ প্ৰাইচ আহিব মাত্ৰ 55,000 আচ্ছা 2018 সুপাৰ স্প্লেন্ডাৰ BS4 প্ৰাইচ আহিব 45,000 এয়া 2018 হয় স্প্লেন্ডাৰ প্লাস প্ৰাইচ আহিব এখনৰ আপোনাৰ 35,000 35,000 টকা স্প্লেন্ডাৰ প্লাস হয় আচ্ছা এয়া এখন গ্ল্যামাৰ BS6 2000 আপোনাৰ 18 গাড়ী প্ৰাইচটো আহি যাব অনলি আপোনাৰ 48,000 এয়া প্লেটিনা BS6 2022 মডেল হয় প্ৰাইচ আহি যাব এখনৰ আপোনাৰ 48,000 এয়া এখন গ্ল্যামাৰ BS4 2018 গাড়ী প্ৰাইচটো আহি যাব অনলি আপোনাৰ 45,000 আচ্ছা এটো কেৱল পুৰুষে চলাব পৰা গাড়ীয়ে দেখুৱাইছে মহিলাই যদি ইচ্ছা কৰে চলাব পাৰিব কিন্তু এতিয়া আমি স্কুটি দেখুৱাই আছো বলক নিশ্চয় আহক স্কুটি আপোনালোকক দেখুৱাও স্কুটি একদম ভাবিব নোৱাৰা দামত দি আছে ইমানেই কম 21 হয় এক্টিভা 125 BS6 প্ৰাইচ আহি যাব অনলি 58,000 আচ্ছা এয়া এপ্ৰিলিয়া হয় 2023 গাড়ী মাত্ৰ 4,000 কিলোমিটাৰ চলা গাড়ী হয় প্ৰাইচটো আহিব অনলি 75,000 আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগে আপোনাৰ ইয়াৰ পৰা 15-20,000 টকা দিব লাগিব 15-20,000 টকা ডাউন পেমেন্ট দি পেলাই আপোনালোকে ফাইনান্সত স্কুটি নিব পাৰিব গ্ৰাজিয়া BS4 হয় এখন অৰেঞ্জ কালাৰ আছে গাড়ীখন অনলি 42,000 পৰিব ওকে এয়া এক্সেস 125 BS6 অনলি আপোনাৰ 48,000 এক্টিভা 125 BS6 অনলি প্ৰাইচ পৰিব 55,000 ওকে 2019 ৰ এক্টিভা 5G প্ৰাইচ আহিব অনলি 45,000 ওকে এয়া 2022 ৰ এন্টৰ্ক ব্ল্যাক পেন্থাৰ এডিশন অনলি 68,000 ওকে 2021 ৰ এন্টৰ্ক ৰেস এডিশন প্ৰাইচ আহিব অনলি খনৰ আপোনাৰ 60,000 টকা ওকে ইখনো 21 ৰ এন্টৰ্ক 60,000 টকা ওকে 2018 হয় আপোনাৰ TVS জুপিটাৰ অনলি 30,000 টকা দি দিম ওকে ইখন 19 হয় ডিও BS6 অনলি আপোনাৰ 45,000 ওকে এন্টৰ্ক আপোনাৰ অনলি 60,000 ওকে ইখনো আছে 21 ৰ এন্টৰ্ক অনলি 60,000 টকা ওকে এক্টিভা BS6 2021 গাড়ী হয় অনলি 60,000 টকা ওকে 2023 হয় আপোনাৰ এন্টৰ্কৰ ইটো টপ মডেল হয় XT এডিশন ইখন যদি আপোনালোকে শোৰুমত ল'ব যায় দাম পৰে 135 ওকে আৰু মই দি আছো মাত্ৰ 70,000 টকা ওকে ঠিক আছে ইখন আছে আপোনাৰ 2021 এক্টিভা অনলি 60,000 টকা দি আছো ওকে
ঠিক আছে গ্ৰাজিয়া BS6 2021 ৰ গাড়ীৰ প্ৰাইচ আহি যাব অনলি 55,000 ওকে ইখন 23 হয় আপোনাৰ জুপিটাৰ প্ৰাইচটো আহি যাব অনলি আপোনাৰ ইখনৰ 60,000 টকা ওকে এয়া ইখন আপোনাৰ এন্টৰ্ক BS6 হয় 22 ৰ গাড়ী প্ৰাইচ আহিব অনলি 65,000 ওকে এয়া 2022 ৰ ডিও BS6 প্ৰাইচ আহি যাব অনলি 58,000 ওকে এয়া 2022 ৰ ৰেজেডাৰ BS6 প্ৰাইচ আহি যাব অনলি ইখনৰ আপোনাৰ 65,000 ওকে এয়া ডিও BS6 অনলি 48,000 এন্টৰ্ক BS6 2021 ৰ গাড়ী প্ৰাইচটো আহি যাব অনলি 60,000 টকা ওকে এয়া এপ্ৰিলিয়া 2021 ৰ গাড়ী প্ৰাইচটো আহি যাব অনলি 55,000 ওকে এয়া ৰেজেডাৰ BS6 2022 মডেল হয় প্ৰাইচটো আহিব 65,000 ওকে এয়া এক্টিভা 125 2021 ৰ গাড়ী হয় প্ৰাইচটো আহিব অনলি 60,000 টকা আচ্ছা এয়া ইখন ইয়ামা ফাসিনো হয় 2019 ৰ গাড়ী প্ৰাইচটো আহি যাব অনলি ইখনৰ আপোনাৰ 45,000 45,000 টাকা ওয়াশিং কৰালে মানে পুৰা জিলিকি থাকিব আপোনাক গাড়ী লোৱা টাইমত ওয়াশিং পলিশ দুটাই কৰাই দিয়া হ'ব আচ্ছা লগতে সার্ভিসিং আছে না সার্ভিসিং ফ্রি আছে সার্ভিসিং কি কেটা ফ্রি এটাই সার্ভিসিং এটা ফ্রি দুটাকে হেলমেট দিয়া হ'ব আপোনাক আচ্ছা সার্ভিসিং এটা ফ্রি আৰু দুটাকে হেলমেট দিয়া হ'ব 1 মাহৰ ইঞ্জিন ওয়ারেন্টি পাব আপোনালোকে ওকে